তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত এটি নিয়োগৰ বতৰা চেণ্ট্ৰেল বিশ্ববিদ্যালয় হয় অফিচ অফ দ্য ডিন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এডভাৰটাইজমেণ্ট ফৰ প্ৰজেক্ট ষ্টাফ Applications in prescribed format enclosed are invited for the temporary position of one junior research fellow. এটা junior research fellow পদ খালী DVT North Eastern Region sponsored research project হয় নামটো হৈছে Development of Chitosan based biodegradable thermoplastic elastomer under the principal investigator of Dr. Dhrubajyoti Haloi, Associate Professor, Department of Applied Sciences, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ নাপাম। শিক্ষাগত অৰ্হতা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'লেই হ'ল, বেচিক ছায়েন্স বা গ্ৰেজুৱেশ্যন হ'লেই হ'ব, বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী প্ৰফেশ্যনেল কোৰ্চত থাকিলেও হ'ব, কিন্তু লগত লাগিব CSIR বা UGC নেট ইনক্লুডিং এছিষ্টেণ্ট প্ৰফেচাৰশ্বিপ থাকিলেও হ'ব, বা গেট পাছ কৰিলেও হ'ব, বা যদি আপুনি নেশ্যনেল লেভেল পৰীক্ষা গভৰ্ণমেণ্ট এজেঞ্চিয়ে যে পাতে সেইবোৰ পাছ কৰিব লাগিব, যেনে DST, DBT, DAE, DOS, DRDO, MOE, ICAR, ICMR, IIT, IISc, IIScr, NIScr, etc. বা মেৰিট লিষ্টত যদি DBT বেট পৰীক্ষাত আপুনি কোৱালিফিকেশ্যন পাইছে তেতিয়াও হ'ব। বয়সটো 28 বছৰতকৈ বেছি হ'লে নহ'ব লাষ্ট ডেটৰ সময়লৈকে। আপাৰ এজটো গভৰ্ণমেণ্ট ৰুলৰ মতে ৰেহাই দিয়া হ'ব আৰু ইমলুমেণ্ট 37,000 আপুনি ভাত্তা পইচা পাব, লগত হাউচ ৰেণ্ট এলাৱেঞ্চো পাব, প্ৰতি মাহে পাব। ডিউৰেশ্যনটো এবছৰ আৰু যেতিয়ালৈকে ফাৰ্ডাৰ অৰ্ডাৰ নোলায় তেতিয়ালৈকে নহ'লে যেতিয়া শেষ হয়, আৰু প্লাছ আপোনাৰ পাৰফৰ্মেঞ্চো চেক কৰা যাব, যদি ঠিক থাকে তেতিয়া হ'ব, আৰু নহ'লে টাৰ্মিনাছ ইনকামবেণ্ট প্ৰজেক্ট হৈ যাব। যদি আপুনি ইণ্টাৰেষ্টেড, আপোনাৰ প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট আপুনি বিচাৰি মেলি ঠিক ঠাক কৰি পঠাই দিব লাগিব বায়'ডাটাটো ডক্টৰ ধ্ৰুৱজ্যোতি হালৈ আৰু djhaloi@tezu.ernet.in ইয়াত পঠাব লাগিব 15 দিনৰ ভিতৰত। আজি এডভাৰটাইজমেণ্ট পাইছে 15 দিন বুলি ধৰি লওক, বা আগতেও ওলাব পাৰে, এবাৰ চেক কৰি ল'ব। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত অৰিজিনেল আৰু ছেল্ফ এটেষ্টেড কপি মেট্ৰিকৰ পৰা আৰম্ভ কৰি সকলো তথ্য নিব লাগিব, চাৰ্টিফিকেট, মাৰ্কশ্বিট, 10th ষ্টেণ্ডাৰ্ডৰ পৰা, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, নেট গেট চাৰ্টিফিকেট, PhD আৰু লেটেষ্ট CV এটা বনাই ল'ব, কাৰিকুলাম ভিটাই আৰু অৰিজিনেল ডকুমেণ্টটো চিলেকশ্যন কমিটিত চেক কৰিব, সেইটো লৈ যাব, দিয়ে নিদিয়ে। যদি কোনোবাই PhD কৰি আছে NOC জমা দিব লাগিব। Annexure 1টো এনেকুৱা হয়, সেইটো তেওঁলোকৰ ৱেবছাইটত উপলব্ধ। এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ৰিচাৰ্চ পজিশ্যন JRF, SRF, RA যিটো হয়, নেম অফ দ্য এপ্লিকেণ্ট, বাকী যি তথ্য বিচাৰে সকলোখিনি তথ্য আপুনি ভৰাই মেলি দি ছিগনেচাৰ কৰি পঠাই দিব লাগিব। ক'লে পঠাব লাগিব, ক'লোৱে ইমেইল কৰি দিব। ইমেইলটো পুনৰবাৰ কৈ দিছোঁ, djhaloi@tezu.ernet.in